নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 8ৰ ইতিহাস আৰু ৰাজনীতি বিজ্ঞানৰ আমাৰ প্ৰথমটো অধ্যায়। প্ৰথমটো অধ্যায়ত কি আছে আমাৰ চোৱা, তোমালোকে সূচীপত্ৰত কি দিয়া আছে? প্ৰাচীন কামৰূপ ৰাজ্য। প্ৰাচীন কামৰূপ ৰাজ্য। আজি আমি প্ৰাচীন কামৰূপ ৰাজ্যৰ বিষয়ে অলপ তোমালোকক কৈ দিম। প্ৰাচীন কামৰূপ ৰাজ্য কি আছিল তোমালোকে চোৱা। ইয়াত তোমালোকৰ সকলোখিনি মই আলোচনা কৰিম। প্ৰাচীন কামৰূপ ৰাজ্যত কি আছিল, এইবিলাকৰ কোন কোন ৰজা আছিল, আৰু এই পাৰ্টটোত থকা যিবিলাক পাৰ্ট ভিত্তিক কুৱেশ্যন আছে আৰু যিবিলাক অনুশীলনীৰ কুৱেশ্যন আছে মই তোমালোকক দেখাই আছোঁ। এইবিলাক কুৱেশ্যন আমি সকলোখিনি আলোচনা কৰিম। তোমালোকৰ কাৰণে এইটো খুবেই ইম্পৰ্টেণ্ট এটা হয়। পেজ নম্বৰ 18 যিটো দিয়া আছে এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট এটা চাৰ্ট। এই চাৰ্টটো পাৰিলে তোমালোকে সকলোৱে মুখস্থ কৰি ল'বা। তাৰপিছত ইয়াত যিবিলাক দিয়া আছে কুৱেশ্যন, সেইখিনি কুৱেশ্যন আমি আলোচনা কৰিম। যেনেকৈ চোৱা, তোমালোকে ইয়াত দিয়া আছে কি ভগদত্তৰ জীয়ৰীৰ নাম কি, আৰু এইবিলাক কুৱেশ্যন। আৰু তোমালোকে চোৱা ইয়াত খালী ঠাইখিনি দিয়া আছে। ইয়াৰ পৰা তোমালোকৰ এক্সামত বহুতখিনি আহে খালী ঠাইৰ পৰা। চোৱা দিয়া আছে প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰধান জীৱিকা আছিল কৃষি। বৰ্মন বংশ ভাস্কৰ প্ৰতিষ্ঠা কৰিছিল। তাৰপিছত পাল বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল ৰত্নপাল। তোমালোকে এইবিলাক চাবা, আৰু এই যিবিলাক কুৱেশ্যন আছে এইখিনি মই পিছতে দি আছোঁ। তোমালোকে অলপ ধৈৰ্য ধৰা, ভিডিঅ'টো স্কিপ নকৰিবা। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি আলোচনা কৰিম তোমালোকৰ পাৰ্টত থকা কুৱেশ্যনখিনি। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকা, আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ৰখা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিবা। তোমালোকে চোৱা, অধ্যায় নম্বৰত যিটো দিয়া আছে আমাৰ প্ৰাচীন কামৰূপ ৰাজ্য। চমু উত্তৰত যিবিলাক কুৱেশ্যন দিয়া আছে আগতে মই কৈ আহিছোঁ, দেখাই আহিছোঁ। ভগদত্তৰ জীয়ৰীৰ নাম কি আছিল? এইটো আমাৰ আছে কি ভগদত্তৰ জীয়ৰীৰ নাম আছিল ভানুমতী। খ নম্বৰত কি দিয়া আছে? কোন ৰজাৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেনচাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব ভাস্কৰ বৰ্মনৰ শাসনকালত। তাৰপিছত গ নম্বৰত কি দিয়া আছে? কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভাক কোনজন ৰজাই বিবাহ কৰাইছিল? ইয়াৰ উত্তৰটো কি হ'ব? কাশ্মীৰৰ ৰজা মেঘবহনে কৰাইছিল। তাৰপিছত চোৱা কি দিয়া আছে ঘ নম্বৰত? শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? ইয়াৰ উত্তৰটো হ'ব শ্ৰী হৰ্ষদেৱ শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজা আছিল। তাৰপিছত চোৱা, তোমালোকে নম্বৰ কি দি আছে? কোনজন ৰজাই কামৰূপত হোৱা বখতিয়াৰ খিলজীৰ আক্ৰমণ প্ৰতিহত কৰিছিল? ইয়াৰ উত্তৰটো চোৱাত কি দিছে তোমালোকে? পৃথু ৰজাই কামৰূপত হোৱা বখতিয়াৰ খিলজীৰ আক্ৰমণ প্ৰতিহত কৰিছিল। 2 নম্বৰত দি আছে আমাৰ অতি ইম্পৰ্টেণ্ট কুৱেশ্যন এইবিলাক, শুদ্ধ উত্তৰ বাছি উলিওৱা। ইয়াত তোমালোকে চোৱা ক নম্বৰত কি দি আছে? বৰ্মন বংশ পুষ্য বৰ্মনে ভাস্কৰ বৰ্মনে আৰু স্থাপন কৰিছিল, মানে বৰ্মন বংশটো কোনে স্থাপন কৰিছিল? ইয়াৰ উত্তৰটো হ'ব বৰ্মন বংশটো আমাৰ পুষ্য বৰ্মনে স্থাপন কৰিছিল। খ নম্বৰত কি দি আছে? চি ইউ কি কৌটিল্য আৰু হিউৱেনচাঙে গ্ৰন্থ আছিল। চি ইউ কি এটা গ্ৰন্থৰ নাম, এইটো কোনে লিখিছিল? আমি সকলোৱে জানো হিউৱেনচাঙে লিখিছিল। গ নম্বৰত কি দি আছে? কুমাৰ ভাস্কৰ বৰ্মন ৰাজত্ব কালৰ পৰাই সূচনা হোৱা যুগটো হ'ল শকাব্দ আৰু ভাস্কৰাব্দ। এইটো হ'ব আমাৰ কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালৰ পৰাই সূচনা হোৱা যুগটো হ'ল ভাস্কৰাব্দ। তাৰপিছত ঘ নম্বৰত কি দি আছে আমাৰ? প্ৰাচীন কামৰূপত ৰাজতান্ত্ৰিক গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল। ইয়াৰ উত্তৰটো হ'ব আমাৰ প্ৰাচীন কামৰূপত ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল। 3 নম্বৰত চোৱা, তোমালোকে দিয়া আছে খালী ঠাই, মই তোমালোকক আগতে কৈ আহিছোঁ। এইটো কি হ'ব? প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰধান জীৱিকা আছিল কি আমাৰ? এইটো মই আগতে তোমালোকক কৈ আহিছোঁ, কৃষি। তাৰপিছত চোৱা, বৰ্মন বংশ দেশ প্ৰতিষ্ঠা কৰিছিল, মানে বৰ্মন বংশ আমাৰ কোনে প্ৰতিষ্ঠা কৰিছিল? ভাস্কৰ বৰ্মনে প্ৰতিষ্ঠা কৰিছিল। গ নম্বৰত দি আছে পালা বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? পাল বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল আমাৰ ৰত্নপাল। তাৰপিছত দি আছে কি কামৰূপ ৰাজ্যৰ ৰজাই উপাধি গ্ৰহণ কৰিছিল, মানে কামৰূপৰ যিবিলাক ৰজা আছিল তেওঁলোকে কি কি উপাধি গ্ৰহণ কৰিছিল? ইয়াত দি আছে পৰম ভট্টকাৰ, মহাৰাজা ধীৰাজা আৰু পৰমেশ্বৰ উপাধি গ্ৰহণ কৰিছিল। নম্বৰত দি আছে দেশ কামৰূপ ৰাজ্যৰ আয়ৰ প্ৰধান উৎস আছিল। কামৰূপ ৰাজ্যৰ আয়ৰ প্ৰধান উৎস কি আছিল? শক্তি পূজা কামৰূপ ৰাজ্যৰ প্ৰধান উৎস আছিল। এতিয়া তোমালোকে চমুটুকাত দি আছে ভাস্কৰ বৰ্মন প্ৰাচীন কামৰূপ শিক্ষা ব্যৱস্থা, ভগদত্ত প্ৰাচীন কামৰূপৰ ধৰ্ম আৰু দেৱদাসী প্ৰথা। এইবিলাক তোমালোকৰ 2 মাৰ্কছত আহিব পাৰে, অলপ চাই ল'বা। ভাস্কৰ বৰ্মন যেনেকুৱা দি আছে
ভাস্কৰ বৰ্মনে এক দীঘলীয়া সময় কামৰূপত শাসন কৰিছিল। উল্লেখযোগ্য যে ভাস্কৰ বৰ্মন অবিবাহিত আছিল আৰু তেওঁ কুমাৰ ৰজা বুলি জনা গৈছিল। তেওঁৰ ৰাজত্ব কালত কামৰূপৰ ইতিহাসৰ এক গৌৰৱময় অধ্যায় 594 খ্ৰীষ্টাব্দত ভাস্কৰ বৰ্মনৰ সিংহাসনত আৰোহণ পৰা এক নতুন যুগৰ সূচনা হৈছিল। এতিয়া চোৱা তোমালোকক কি দিছে, প্ৰাচীন কামৰূপ শিক্ষা ব্যৱস্থা। প্ৰাচীন কামৰূপত প্ৰধানকৈ গুৰুগৃহ, সংস্কৃত টোলসমূহ আৰু গ্ৰাম্য পাঠশালাসমূহত শিক্ষা দিয়া হৈছিল। কামৰূপৰ শাসকসকলে শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত ৰাজকীয় পৃষ্ঠপোষকতা আগবঢ়াইছিল। ৰজা স্থিতি বৰ্মন, ভাস্কৰ বৰ্মন আদি একোজন বিদ্বান ব্যক্তি আছিল। শিক্ষা কেন্দ্ৰসমূহত 4 বেদৰ লগত আয়ুৰ্বেদ, ধনুৰ্বেদ, তন্ত্ৰ, বেদাংগ, ইতিহাস, পুৰাণ আদি বিষয়ৰ জ্ঞান দিছিল। তাৰপিছত আহিল আমাৰ কি ভগদত্ত। সমলসমূহৰ পৰা জনা যায় যে নৰকৰ মৃত্যুৰ পাছৰ পৰা তেওঁৰ পুত্ৰ ভগদত্ত কামৰূপৰ সিংহাসনত বহিছিল। হৈ যোৱা মহাভাৰতৰ কেইবাটাও অধ্যায়ত ভগদত্তৰ বীৰত্বৰ কাহিনীৰ বৰ্ণনা পোৱা যায়। তাৰপিছত প্ৰবাদ মতে দুৰ্যোধনৰ লগত ভগদত্তৰ জীয়ৰী ভানুমতীৰ বিবাহ হৈছিল। ভগদত্তই গুৱাহাটী দীঘলীপুখুৰী তেওঁৰ জীয়ৰী ভানুমতীৰ সময়ত খান্দিছিল। তাৰপিছত তোমালোকে আহা, ইয়াত কি আছে, প্ৰাচীন কামৰূপৰ ধৰ্ম। প্ৰাচীন কালৰে পৰা কামৰূপত শৈৱ ধৰ্মৰ প্ৰচলন আছিল। কালিকা পুৰাণত প্ৰাচীন কামৰূপৰ শৈৱ উপাসনাৰ 15টা কেন্দ্ৰৰ নাম উল্লেখ আছে। প্ৰাচীন কামৰূপ শক্তি পূজা অন্যতম প্ৰধান কেন্দ্ৰ আছিল। পৰম্পৰাগতভাৱে কামৰূপক শক্তি পূজাৰ মুখ্য কেন্দ্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল। কামাখ্যা দেৱীৰ মন্দিৰ ইয়াৰ ভিতৰত প্ৰথম স্থানত আছিল। শিৱ আৰু শক্তিৰ দৰে প্ৰাচীন কামৰূপত বিষ্ণুৰ উপাসনা হৈছিল। বৌদ্ধ ধৰ্ম প্ৰাচীন কামৰূপত প্ৰসাৰতা লাভ কৰিছিল। তাৰপিছত চোৱা তোমালোকে 5 নম্বৰত কি দিয়া আছে, প্ৰাচীন কামৰূপ ৰজাৰ প্ৰশাসন ব্যৱস্থা সম্পৰ্কে ব্যাখ্যা কৰা। ইয়াত উত্তৰত কি দিয়া আছে, আমাৰ শাসনৰ সুবিধাৰ বাবে যিদৰে আমাৰ দেশক ৰাজ্যৰ জিলা, মহকুমা, পঞ্চায়ত, গাঁও ইত্যাদি ভাগত ভাগ কৰা হৈছে, এনেদৰে কামৰূপ ৰাজ্যখনক ভক্তিমণ্ডল বিষয়, পুৰ, গ্ৰাম আদি ভাগত ভাগ কৰা হৈছে। আনহাতে কিছু সংখ্যক শিলালিপিত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰক উত্তৰ কুলদেশ আৰু দক্ষিণ পাৰক দক্ষিণ কুলদেশ হিচাপে নামাকৰণ কৰাও পোৱা যায়। তাৰপিছত চোৱা কি দিছে তোমালোকৰ, তাৰপিছত প্ৰাচীন কামৰূপ ৰাজ্যত ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল। শাসকসকলে নিজকে ভগৱানৰ অংশ হিচাপেও উপস্থাপন কৰিছিল। ৰজাসকলে নিজৰ ক্ষমতাক প্ৰজাৰ ওপৰত সাব্যস্ত ৰাখিবলৈ পৰম ভদ্ৰক, মহাৰাজধীৰাজ, পৰম পৰমেশ্বৰ আদি উপাধি গ্ৰহণ কৰিছিল। তোমালোকে এইখিনি লিখি দিলে হৈ যাব আৰু তলৰখিনি লিখিব নালাগে। তাৰপিছত চোৱা 6 নম্বৰত কি দিছে, আমাৰ প্ৰাচীন কামৰূপৰ বিষয়ে জানিবলৈ শিলালিপিসমূহে কিদৰে সহায় কৰে বৰ্ণনা কৰা। ইয়াৰ উত্তৰত কি দি আছে, আমাৰ শিলালিপিসমূহ প্ৰাচীন কামৰূপৰ ৰাজনৈতিক, ধৰ্মীয়, সামাজিক আদি ইতিহাস জানিবলৈ সহায় কৰে। ই তেতিয়া ৰজা, ৰাজনীতি, দান ধ্যান আৰু প্ৰশাসনিক ব্যৱস্থাৰ বিষয়ে তথ্য দিয়ে। তাৰপিছত আমাক কি দিছে 7 নম্বৰত, বৰ্তমান অসমৰ এখন মানচিত্ৰ অংকন কৰি বৰ্মন, শালস্তম্ভ আৰু পাল বংশৰ ৰাজধানী ক'ত ক'ত আছিল চিহ্নিত। 1 নম্বৰত দি আছে কি, প্ৰাচীন কামৰূপ ৰজাৰ প্ৰথম ৰাজধানী ক'ত আছিল। প্ৰাচীন কামৰূপ ৰজাৰ আমাৰ প্ৰথম ৰাজধানী ক'ত আছিল, প্ৰাগজ্যোতিষ। খ নম্বৰত দি আছে কি, নীলাচল। গ নম্বৰত দি আছে কামাখ্যা আৰু ঘ নম্বৰত দি আছে তেজপুৰ। ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব প্ৰাগজ্যোতিষ। 2 নম্বৰত দি আছে কামৰূপ ৰাজ্যত প্ৰথম কোন বংশে ৰাজত্ব কৰিছিল। আমাৰ কামৰূপ ৰাজ্যত প্ৰথমে কোন বংশ ৰাজত্ব কৰিছিল, নাৰক বংশ। 3 নম্বৰত কি দি আছে, নাৰকৰ পুত্ৰ ভগদত্ত কোন যুদ্ধত অংশ লৈছিল। ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ কুৰুক্ষেত্ৰত। তাৰপিছত তোমালোকে চোৱা 4 নম্বৰত কি দিছে,
বৰ্মন বংশৰ প্ৰথম ৰজা কোন আছিল? বৰ্মন বংশৰ আমাৰ প্ৰথম ৰজা আছিল পুষ্য বৰ্মন। তাৰপিছত 5 নম্বৰত দি আছে কি? মহাভাৰতত উল্লেখিত কামৰূপ ৰজা কোন আছিল? মহাভাৰতত উল্লেখিত কামৰূপ ৰজা আছিল ভগদত্ত। তাৰপিছত চোৱা 6 নম্বৰত কি দি আছে? বৰ্মন বংশৰ ৰাজধানী ক'ত আছিল? বৰ্মন বংশৰ ৰাজধানী আছিল আমাৰ প্ৰাগজ্যোতিষপুৰ। 7 নম্বৰত কি দি আছে? ভাস্কৰ বৰ্মন কোন ধৰণৰ শাসক আছিল? ভাস্কৰ বৰ্মনৰ কোন ধৰণৰ শাসক আছিল? উদাৰ। 8 নম্বৰত কি দি আছে আমাৰ? ভাস্কৰ বৰ্মনৰ সৈতে হৰ্ষবৰ্ধনৰ সম্পৰ্ক কিদৰে আছিল? ইয়াৰ উত্তৰটো আছে কি? মৈত্ৰিক। 9 নম্বৰত কি দিছে তোমালোকে চোৱা? ভাস্কৰ বৰ্মনক কুমাৰ ভাস্কৰ বৰ্মন বুলি কোনে অভিহিত কৰিছিল? মানে ইয়াক কোনে অভিহিত কৰিছিল আমি জানো? হিউৱেন চাং। হিউৱেন চাঙে অভিহিত কৰিছিল। 10 নম্বৰত দিয়া আছে হিউৱেন চাং কেতিয়া কামৰূপলৈ আহিছিল? আমাৰ হিউৱেন চাঙে কেতিয়া কামৰূপলৈ আহিছিল? খ্ৰীষ্টীয় 7ম শতিকাত। 11 নম্বৰত কি দি আছে? শালস্তম্ভ বংশৰ প্ৰথম ৰজা কোন আছিল? আমাৰ শালস্তম্ভ বংশৰ প্ৰথম ৰজা কোন আছিল? শালস্তম্ভ। তাৰপিছত দি আছে কি? শালস্তম্ভ বংশৰ ৰাজধানী ক'ত আছিল? শালস্তম্ভ বংশৰ আমাৰ ৰাজধানী আছিল হৰপ্পাত। তাৰপিছত 13 নম্বৰত কি দি আছে? শালস্তম্ভ বংশৰ প্ৰথম ৰজা কোন আছিল? শালস্তম্ভ বংশৰ প্ৰথম ৰজা আছিল কি? হৰ্ষবৰ্ধন। 14 নম্বৰত কি দি আছে? শালস্তম্ভ বংশৰ শাসনকাল কিমান আছিল? শালস্তম্ভ বংশৰ শাসনকাল আছিল আমাৰ 200 বছৰ। 15 নম্বৰত কি দি আছে? শালস্তম্ভ বংশৰ অন্তত কোন বংশ আহিছিল? মানে শালস্তম্ভ বংশৰ শেষৰ ফালে শেষ হোৱাৰ পিছত আমাৰ পাল বংশ আহিছিল। 16 নম্বৰত দিছে পাল বংশৰ প্ৰথম ৰজা কোন আছিল? পাল বংশৰ প্ৰথম ৰজা আছিল আমাৰ ব্ৰহ্মপাল। 17 নম্বৰত কি দি আছে? পাল বংশৰ ৰাজধানী ক'ত আছিল? পাল বংশৰ ৰাজধানী আছিল আমাৰ প্ৰাগজ্যোতিষপুৰ। তাৰপিছত 18 নম্বৰত কি দি আছে? পাল বংশৰ ৰজাসকল কোন ধৰ্মৰ অনুসৰি আছিল? পাল বংশৰ ৰজাসকল আমাৰ হিন্দু ধৰ্ম অনুসাৰী আছিল। 19 নম্বৰত কি দিছে? পাল বংশৰ অন্তত কামৰূপত কিহে ধ্বংস আনিছিল? পাল বংশৰ অন্তত কামৰূপত তুৰ্কীৰ আক্ৰমণ আছিল। 20 নম্বৰত কি দিছে আমাৰ? পাল বংশৰ অন্তত কামৰূপ কোন ৰাজ্যৰ অন্তৰ্গত আছিল? পাল বংশৰ অন্তত কামৰূপ দিল্লীৰ চুলতানত অন্তৰ্গত আছিল। 21 নম্বৰত কি দিছে আমাৰ? প্ৰাচীন কামৰূপৰ সমাজ ব্যৱস্থা কিমান ভাগত বিভক্ত আছিল? মানে কেইটা ভাগত বিভক্ত আছিল? আমাৰ 4টা ভাগত বিভক্ত আছিল। 22 নম্বৰত কি দিছে? কামৰূপৰ মুখ্য ধৰ্ম কোন আছিল? কামৰূপৰ মুখ্য ধৰ্ম কি আছিল? আমাৰ হিন্দু ধৰ্ম। 23 নম্বৰত কি দিছে আমাৰ? কামাখ্যা মন্দিৰ কোন বংশৰ সময়ত খ্যাতি লাভ কৰিছিল? আমাৰ কামাখ্যা মন্দিৰ শালস্তম্ভ বংশৰ সময়ত খ্যাতি লাভ কৰিছিল। 24 নম্বৰত কি দিছে? তন্ত্ৰ সাধনা কৰা কোন মন্দিৰৰ সৈতে জড়িত? তন্ত্ৰ সাধনা কৰা আমাৰ কামাখ্যা মন্দিৰৰ সৈতে জড়িত। তাৰপিছত 25 নম্বৰত চোৱা কি দিছে আমাৰ? কামৰূপ ৰাজছোৱালী ব্যৱস্থাৰ মূলত কি আছিল? ইয়াৰ উত্তৰটো হ'ব আমাৰ ভূমি কৰ। 26 নম্বৰত কি দিছে? প্ৰাচীন কামৰূপত ৰাজ্য ভাগ কৰা হৈছিল কিমান খণ্ডত? এইটো উত্তৰ হ'ব আমাৰ 3টা খণ্ডত। 27 নম্বৰত কি দি আছে? কামৰূপ ৰাজপথক কি বোলা হৈছিল? কামৰূপ ৰাজপথক আমাৰ কি বোলা হৈছিল? মহাপথ। 28 নম্বৰত কি দি আছে? কামৰূপত ব্যৱহৃত মুদ্ৰা কিহৰ পৰা তৈয়াৰ কৰা হৈছিল? কামৰূপত ব্যৱহৃত মুদ্ৰা আমাৰ তামৰ পৰা তৈয়াৰ কৰা হৈছিল। 29 নম্বৰত কি দি আছে? কামৰূপ কোন দেশৰ সৈতে বাণিজ্য কৰিছিল? কামৰূপ আমাৰ উপৰোক্ত সকলোৰে সৈতে, মানে ওপৰৰ যিমানখিনি আছে সকলোৰে লগত বাণিজ্য কৰিছিল। 30 নম্বৰত কি দি আছে? কামৰূপৰ ৰজাসকলৰ উপাধি কি আছিল? কামৰূপৰ ৰজাসকলৰ উপাধি আছিল আমাৰ মহাৰাজাধিৰাজা। এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে এইটো অলপ চাই ল'বা। ছাত্ৰ ছাত্ৰীসকলে আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। তোমালোকে নেক্সট টাইমত আৰু নেক্সট চেপ্টাৰৰ ভিডিঅ'টো পাই যাবা। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পোৱাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।